লোকে লোকাৰণ্য শ্ৰী শ্ৰী মাধৱদেৱ থানৰ ভাগৱত পাঠথলী নগাঁৱৰ কচুৱাৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী মাধৱ থানত যোৱা 23 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সোমবাৰে বিয়লি সামৰণি পৰে। সাম্প্ৰতিক সময়ত ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জ্ঞান বিকাশৰ লক্ষ্যৰে এই অনুষ্ঠানৰ বিশেষ প্ৰয়োজন বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 5 দিনীয়া উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচীৰ ভিতৰত সাময়িক চাফাই, বন্তি প্ৰজ্বলন, শৰাই স্থাপন, নাম প্ৰসংগ, খোল প্ৰসংগ আৰু ভাগৱত স্থাপনেও স্থান পায়। নগাঁৱৰ নামাচাৰ্য কৃষ্ণ হাজৰিকাই শুভ উদ্বোধন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত শংকৰদেৱ সংঘৰ প্ৰচাৰক নলবাৰীৰ অমূল্য ৰাজবংশী, ননৈৰ অমল শইকীয়া আৰু লখিমপুৰৰ চন্দন কোঁৱৰৰ ভূমিকাত ভক্তপ্ৰাণ লোকে মনত অপাৰ আনন্দ লাভ কৰে। 5টা দিনত বহু গুণমুগ্ধ নেতা, সমাজসেৱকৰ আগমন ঘটাৰ লগতে সমূহ কাৰ্যসূচীত উদ্যোক্তাসকলৰ হৈ যাদৱ বৰা, নিৰঞ্জন শইকীয়া, নীল বৰা, জয়ৰাম বৰাকে প্ৰমুখ্য কৰি বহু লোকে আলপৈচান ধৰে। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ অন্তিম দিনটোত ৰাজহুৱা প্ৰসাদ বিতৰণত অগণন লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।